potatoes. This is exactly the mashed potatoes. Aloo pitika, aloo, it's mashed potato. Because everybody taste, everyone here. That's why everybody, I think so already. 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট উপলক্ষে শিৱসাগৰত উপস্থিত হৈছেহি 120 গৰাকীৰো অধিক পৰ্যটক। বিভিন্ন দেশৰ পৰা পৰ্যটকসকল আহি ডিব্ৰুগড় বিমানবন্দৰত প্ৰথমে অৱতৰণ কৰে, তাৰপিছতে চৰাইদেউলৈ তেওঁলোক যায়, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু তাৰপিছতে বৰ্তমান শিৱসাগৰত তেওঁলোকক থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হৈছে শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যানত। শিৱসাগৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানৰ পৰিৱেশ মই দেখুৱাইছোঁ, এক উখল মাখল পৰিৱেশ। ইয়াত 120 গৰাকীও অধিক পৰ্যটকে আহি ইয়াত আহাৰ গ্ৰহণ কৰিছে, থলুৱা অসমীয়া খাদ্যৰ সম্ভাৰৰ জুতি লৈছে। মই এয়া দেখুৱাইছোঁ, বিদেশী পৰ্যটকসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা। মই দেখুৱাইছোঁ যে ইয়াত জুইশাল আৰু ৰেডিচন ব্লু এই যুটীয়াভাৱে তেওঁলোকে এই খাদ্য সম্ভাৰসমূহ প্ৰস্তুত কৰিছিলে। অসমীয়া যি থলুৱা খাদ্য সম্ভাৰ আছে সেই আহাৰ বৰ্তমান তেওঁলোকক দিয়া হৈছে। গৰৈ মাছৰ পিটিকাৰ পৰা আৰম্ভ কৰি ঔটেঙা জোললৈকে হাঁহৰ মাংস, সেইদৰে ইয়াত টোপোলা ভাত, সৰু কণ বিলাহীৰ পিটিকা, এনেধৰণে বিভিন্ন থলুৱা খাদ্য সম্ভাৰ তেওঁলোকক থলুৱা খাদ্য সম্ভাৰে আপ্যায়ন কৰা হৈছে। মই এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। ইয়াত যিসকল ঋতুপৰ্ণ বৰুৱা আছে, ঋতুপৰ্ণ বৰুৱা অসম পৰ্যটন নিগমৰ তৰফৰ পৰা আহিছে। দাদা, পৰিৱেশ কেনেকুৱা? অত্যন্ত সুন্দৰ পৰিৱেশ। আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী যিসকল আমাৰ ডেলিগেট আহিছে, তেওঁলোকক আমি আজি অসমীয়া থলুৱা খাদ্যৰ সোৱাদ দিবলৈ চেষ্টা কৰিছোঁ। আৰু বিভিন্ন ব্যঞ্জন, আমাৰ ঔটেঙাৰ পৰা কচু শাকৰ পৰা অসমীয়া যিখিনি খাদ্য সম্ভাৰ, এই খাদ্যৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে খুব আনন্দিত হৈছে। আৰু মই ভাবোঁ যে অসমীয়া আজি বিভিন্ন ফুড ব্লগাৰ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তে। ফুড ব্লগাৰ নিশ্চিতভাৱে অসমীয়া খাদ্য সম্ভাৰক বিশ্বৰ বিভিন্ন প্ৰান্তত লৈ যাব আৰু অসমৰ খাদ্যটো যে আমাৰ এটা টুৰিজিম হ'ব পাৰে, এইটো নিশ্চিতভাৱে ইয়াৰ যোগেদি আমি প্ৰমাণিত হ'ম। হয়, এটা সুন্দৰ কথা উল্লেখ কৰিছে যে খাদ্য সম্ভাৰেও আচলতে যি পৰ্যটনৰ ক্ষেত্ৰ সেয়া যথেষ্ট ত্বৰান্বিত কৰিব। মই দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা বিদেশী পৰ্যটকসকলে শিৱসাগৰৰ এই ৰুদ্ৰসিংহ উদ্যানত খাদ্য সম্ভাৰৰ জুতি লৈছে। তেওঁলোকে দেখুৱাইছোঁ মই তেওঁলোকে ইয়াৰ পিছতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ পৰিদৰ্শন কৰিব। ৰংঘৰ পৰিদৰ্শন কৰাৰ পিছত কাজিৰঙালৈ তেওঁলোকে যাব, কাৰণ তাত 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট আছে। How does it feel to eat Assamese food? Well, first of all, I'm from the Northeast. I'm familiar with Assamese food, and what you're serving here is absolutely authentic and beautiful. I'm loving it. So it's great to showcase this to our visitors from outside. Do you like our food? Yeah, beautiful. Thank you. ইয়াত দেখিছে যে সুন্দৰকৈ ইয়াত আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আৰু সেই কথা তেওঁলোকে সদৰি কৰিছে। ইতিমধ্যেই মই দেখুৱাইছোঁ শিৱসাগৰৰ বিভিন্ন বিদেশৰ পৰা 120 গৰাকীৰো অধিক পৰ্যটক আহিছে আৰু ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা আহিছে। আজি এই দিনটোত মই দেখুৱাইছোঁ যে সুন্দৰকৈ ইয়াত খাদ্য সম্ভাৰৰ যোগান ধৰা হৈছে, অসমীয়া খাদ্য সম্ভাৰ ইয়াত যোগান ধৰা হৈছে আৰু এয়া গ্ৰহণ কৰিছে। টোপোলা ভাত দেখিছে সুন্দৰকৈ ইয়াত সকলোকে খাদ্য সম্ভাৰ যোগান ধৰা হৈছে শিৱসাগৰৰ এই ৰুদ্ৰসিংহ উদ্যানত। আৰু এই যি পৰিৱেশ, এই পৰিৱেশে স্বাভাৱিকতে অসমৰ পৰ্যটন খণ্ডৰ আচলতে যি ত্বৰান্বিত হ'বলৈ ধৰিছে সেয়া প্ৰতিফলিত কৰিছে। বিশেষকৈ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পিছত এনেধৰণে আচলতে পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। মই জানিব বিচাৰিম how it feels to come in Assam. Yep, it's very interesting place in India, and it's quite hygienic, clean, and the air is pure, so no pollution at all, which is very important for the tourism to come and see your places.
Apart from that, the food is fantastic, tasty, and all items and good ingredients are covered. And I'm having the millet khichdi, which is fantastic with the curd. হয় এক সঁচাকৈ যিসকলে আমি ইতিমধ্যে ভাষ্য লৈছোঁ সকলোৱে আচলতে এই কথা কৈছে তেওঁলোকে যথেষ্ট এই খাদ্য আহাৰ গ্ৰহণ কৰি যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত আজি এনেধৰণে 120গৰাকী অধিক বিদেশী পৰ্যটক আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যৰ অতিথিক এধৰণে আপ্যায়নৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ পিছতে ঐতিহাসিক ৰংঘৰ পৰিদৰ্শন কৰিব বিদেশী পৰ্যটকসকলে। তাৰ পিছতে কাজিৰঙালৈ যাব তেওঁলোক আৰু এই পৰিৱেশে স্বাভাৱিকতে অসমৰ পৰ্যটন খণ্ডলৈ এক যে ভাল বাৰ্তা কঢ়িয়াই আনিছে, অসমৰ ভাল এটা বাৰ্তা দিছে, সেয়া প্ৰতিফলিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।